CBSEৰ দশম শ্ৰেণীত 98.2%ৰে নলবাৰী জিলাৰ ভিতৰত শীৰ্ষত সৃষ্টি শ্ৰেয়ম। নিজ বিদ্যালয় বৰক্ষেত্ৰী মডেল স্কুলত বিশেষ সম্বৰ্ধনা সভা। CBSEৰ সদ্যঘোষিত দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত 98.2% লাভেৰে নলবাৰী জিলাৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে কালদীস্থিত বৰক্ষেত্ৰী আদৰ্শ বিদ্যালয়ৰ মেধাৱী ছাত্ৰ সৃষ্টি শ্ৰেয়মে। মুকালমুৱা বৰুৱা পুতাৰ পলাশ কুমাৰ ডেকা আৰু অনামিকা বৈশ্য ডেকাৰ জ্যেষ্ঠ পুত্ৰ সৃষ্টি শ্ৰেয়মে মুঠ 491 নম্বৰ লাভ কৰি 98.2% নম্বৰ লাভেৰে জিলাখনৰ ভিতৰত শীৰ্ষস্থানত উত্তীৰ্ণ হৈ নিজ বিদ্যালয়ৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অংক, অসমীয়া আৰু সমাজ বিজ্ঞানত 100 নম্বৰকৈ লাভ কৰা সৃষ্টি শ্ৰেয়মে ইংৰাজীত 95 আৰু সাধাৰণ বিজ্ঞানত 96 নম্বৰ লাভ কৰিছে। উল্লেখ্য যে বৰক্ষেত্ৰী আদৰ্শ বিদ্যালয়ৰ পৰা এইবাৰ মুঠ 25 গৰাকী শিক্ষাৰ্থীয়ে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 100% উত্তীৰ্ণ হোৱাসকলৰ ভিতৰত 5 গৰাকীয়ে 90%ৰ ওপৰত, 5 গৰাকী 80%ৰ ওপৰত নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। জিলাখনৰ ভিতৰতে শীৰ্ষস্থানপ্ৰাপ্ত সৃষ্টি শ্ৰেয়ম প্ৰমুখ্যে সুখ্যাতিৰে উত্তীৰ্ণ আটাইকেইগৰাকী পৰীক্ষাৰ্থীক শুক্ৰবাৰে বিদ্যালয় চৌহদত বিশেষ সম্বৰ্ধনা সভাৰ আয়োজন কৰি সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত আদৰ্শ বিদ্যালয় সংগঠনৰ পৰিচালন সঞ্চালক অনুজা ভূঞা, জিলা আয়ুক্ত বৰ্ণালী ডেকা, জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা, বৰক্ষেত্ৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা নীলাক্ষী বৰা, ৰাজচক্ৰ বিষয়া কৌস্তভ ৰয়, জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ নাথ, অসম টাইমৰ মুখ্য সম্পাদক M মহিবুৰ ৰহমান, শিক্ষাবিদ নগেন দাস, জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত আদি উপস্থিত থাকে। আদৰ্শ বিদ্যালয় সংগঠনৰ পৰিচালন সঞ্চালক অনুজা ভূঞাই বৰক্ষেত্ৰী আদৰ্শ বিদ্যালয়ৰ এইবাৰৰ ফলাফলে অসমবাসীক গৌৰৱান্বিত কৰাৰ সুযোগ দিয়া বুলি মন্তব্য কৰে। যে 80% বা 70% পোৱা ল'ৰা-ছোৱালীখিনিৰ কাৰণে আমি বেয়া পাইছোঁ। ইটছ নট দ্যাট। অ'কে, সদায় মনত ৰাখিব আজিৰ তাৰিখত নতুন এডুকেশ্যন পলিচি, নিউ এডুকেশ্যন পলিচি হেজ ইনফেচাইজড যে মাৰ্কছটোৱে সকলো বস্তু নহয়। এটা ভাল মাৰ্কছ পালেই যে আপুনি লাইফত সকলো এচিভ কৰিলে সেইটো নহয়। আমাৰ মূল উদ্দেশ্য হ'ব লাগে স্কলাষ্টিক এণ্ড নন স্কলাষ্টিক। পঢ়া ফালৰ পৰা যেনেকৈ ভাল হয়, বাচ্চাজনক ঘৰৰ পৰিৱেশ বা স্কুলৰ পৰিৱেশ এনেকৈ দিব লাগে যাতে তেওঁ এটা হলিষ্টিক ডেভেলপমেণ্ট হয়, অল ৰাউণ্ড ডেভেলপমেণ্ট হয়। আদৰ্শ বিদ্যালয় সংগঠনৰ তৰফৰ পৰা বৰক্ষেত্ৰী আদৰ্শ বিদ্যালয়ৰ 90%ৰ ওপৰত নম্বৰপ্ৰাপ্ত পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। ইপিনে জিলা আয়ুক্ত বৰ্ণালী ডেকাই প্ৰজ্ঞস্থলী নলবাৰীৰ লোক বিশ্বৰ সকলো ঠাইতে আছে বুলি উল্লেখ কৰি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত জিলাখন বহু আগবঢ়া বুলি মন্তব্য কৰে। জিলা আয়ুক্তগৰাকীয়ে নিজৰ শৈক্ষিক জীৱনৰ কথা স্মৰণ কৰি ছাত্ৰ ছাত্ৰীসকলক জীৱনত সফল হৈ আগুৱাই যাবলৈ পৰামৰ্শ আগবঢ়ায়। আমাৰ নতুন প্ৰজন্মৰ দায়িত্ব আছে আমালোক আটাইলৈ, আমাৰ জিলাখনলৈ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, আমাৰ নিজৰ তেওঁলোকৰ পৰিয়াললৈ, তেওঁলোকৰ অভিভাৱকলৈ, তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীলৈ আৰু নিজৰ জিলাখনলৈ যে আৰু সুনাম কেনেদৰে তোমালোকে নিজৰ জিলাখনক কঢ়িয়াই আনিব পাৰিবা, আগলৈ এনেধৰণৰ নিজৰ এটা লাইফ বিচাৰিবা, এনেধৰণৰ নিজৰ এটা যিটো কি কয় লাইফ পাথ অফ লাইফ বিচাৰিবা, যিটোৰ পৰা তোমালোকে নিজৰ এটা মান সন্মান আনিব পাৰা আৰু লগতে নিজৰ অঞ্চলটোৰ আৰু নিজৰ জিলাখনক আৰু আগুৱাই লৈ যাব পাৰা। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী মৃদুস্মিতা ঠাকুৰীয়া আৰু গণিত বিষয়ৰ শিক্ষক সত্যজিৎ দাসে পৰিচালনা কৰা অনুষ্ঠানটোত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। উল্লেখ্য যে উক্ত অনুষ্ঠানতে দশম শ্ৰেণীৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ শ্ৰেণী শিক্ষক তথা গণিতৰ শিক্ষক সত্যজিৎ দাসক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। 2017ৰ পৰাই আমাৰ স্কুলখনত স্থাপন হৈছিলে আৰু 17 চনত ফাৰ্ষ্ট বেটছটোৰ ৰিজাল্ট ওলাইছিলে আৰু তেতিয়াৰ পৰাই আমাৰ স্কুলৰ মানে 100% ৰিজাল্ট এভৰি ইয়াৰ আছে। 17 চনৰ পৰা আমাৰ CBSEত আহিল, 2টা বেটছৰ সেৱাত আছিলে। এভৰি ইয়াৰ আমি খুব ভাল ৰিজাল্ট আমাৰ হৈয়ে আছে আৰু এইবছৰ মানে এক্সিলেণ্ট হৈছে। প্ৰত্যেক বছৰে ধৰক বেটাৰ আছিলে, এবাৰ বেষ্ট হৈছে। তেনেকুৱা ৰিজাল্ট এটা তেওঁলোকে কৰিছে। তাৰ কাৰণে মই পাৰ্টিকুলাৰলি সৃষ্টি শ্ৰেয়ম, যিহেতু তেওঁ
আদৰ্শ বিদ্যালয় সংগঠনৰ আমাৰ যিমানবিলাক বিদ্যালয় আছিলে তাৰ ভিতৰত আমাৰ সৃষ্টিশ্ৰম ফাৰ্ষ্ট হৈছে বা আমাৰ আদৰ্শ বিদ্যালয় বৰক্ষেত্ৰী ফাৰ্ষ্ট হৈছে। সেইটো কাৰণে মই মোৰ ফালৰ পৰা সৃষ্টিশ্ৰমলৈকে আমাৰ গোটেই ক্লাছ 10ৰ পাছ কৰা ল'ৰা ছোৱালীখিনিক শুভেচ্ছা জনাইছোঁ। তাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, কাৰণ তেওঁলোকৰ গোটেই হাৰ্ড ৱৰ্কৰ ফলত এই ৰিজাল্টটো হৈছে। গতিকে সকলোকে মই শুভেচ্ছা জনাইছোঁ। আৰু প্লাছ আমাৰ স্কুলৰ লগত কমিউনিটি বা পেৰেণ্টছ আমাৰ গোটেইখিনিৰে এটা সুসমন্বয় থাকি পেলাই আমাৰ স্কুলখন আগবাঢ়ি থাকে। এভৰি মমেণ্টত আমাৰ কিবা এটা প্ৰব্লেম হৈছে ইমিডিয়েট আমাৰ লগত গাৰ্জেনখিনি বা সমাজখনৰ মানুহখিনি আমি সদায় পাওঁ। সেইটোৱে আমাৰ ছাকচেছৰ মানে যিটো ছেক্ৰেটাৰী, সেইটো কাৰণে আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু আশা কৰিছোঁ ইন ফিউচাৰো তেওঁলোকে এনেকুৱা গৌৰৱ কঢ়িয়াই আনি অকল আদৰ্শ বিদ্যালয় বৰক্ষেত্ৰী বা তেওঁলোকৰ ঘৰ পৰিয়ালে নহয় গোটেই গৌৰৱান্বিত কৰিব বুলি মই তেওঁলোকৰ ওচৰত আশা ৰাখিছোঁ। আৰু এইবছৰ যিটো বেটছে আকৌ আমাৰ ক্লাছ 10 দিব, সেইটো বেটছৰ ৰিজাল্টটো বহুত ভাল ৰিজাল্ট আমি আশা কৰিছোঁ। 10-12 দুয়োটা বেটছে আমাৰ খুব ভাল ৰিজাল্ট আশা কৰিছোঁ। হয়, ওচৰৰ পৰা আমাৰ ক্লাছ 10 যোৱাবাৰ যিটো বেটছ পাছ কৰিছিলে, আমি যোৱাবাৰ আৰ্টছ আৰু ছায়েন্স দুটা ষ্ট্ৰীমেই আমি ইয়াত আৰম্ভ কৰিছোঁ। বাট ইট ইজ আনফৰ্চুনেট অলছ' ইয়াৰ লোকেল মানুহে এই স্কুলখনৰ বিষয়ে বহুতে নাজানে বা জানিলেও সদায় এটা নিগেটিভ ছবিহে তেওঁলোকে জানে। বাট ইটছ এ CBSE স্কুল, অল ইণ্ডিয়া এখন বৰ্ড, ইয়াৰে খুব ভাল হাইলি এডুকেটেড এটা টিচাৰ্ছ টীম আছে, যিটো হাইলি ডেডিকেটেড টীম এটা। আৰু যিখিনি পেৰেণ্টছ আছে তেওঁলোকৰো খুব হাইলি ছাপৰ্ট। এইবিলাক মাতৃ মানুহ এইমাত্ৰ মোৰ এটা ফোন যাব লাগে, ইমিডিয়েট দৌৰি আহিব। গতিকে তেনেকুৱা এটা এনভাইৰনমেণ্টত আমাৰ স্কুলখন চলি আছে। আৰু আগতে মানে এটা হেৰি আছিলে যে ইয়াতে আদৰ্শ বিদ্যালয়ত টিচাৰৰ অভাৱ থাকে, কিন্তু যোৱা বছৰৰ পৰা আমাৰ গোটেই হেৰিটো চেঞ্জ হৈছে। আগত আমাৰ স্কুল RMSত আছিলে, এতিয়া আমাৰ AVS হৈছে। আৰু গোটেইখিনি টিচাৰ ফুলি ফিল আপ, আমাৰ টিচাৰৰ শ্বৰ্টেজ এতিয়া নাই। আৰু কিবা কাৰণত যদি টিচাৰৰ শ্বৰ্টেজ কোনোবাই কেতিয়াবা যদি ৰিজাইন কৰোঁ, বিকজ অল আৰ হাইলি কোৱালিফাইড টিচাৰ্ছ, চবেইতো মানুহে বেটাৰ অপৰচুনিটি সদায় বিচাৰে ন। গতিকে তেনেকুৱা বেটাৰ অপৰচুনিটি পাই যদি কোনোবাই কেতিয়াবা চাকৰি এৰেও, বেকআপ আমাৰ আকৌ আছে। ইভেন ক্লাছ 1ৰ পৰা যিখিনি টিচাৰে পঢ়ায় অল আৰ MSc MA BEd কম্পালচৰি কোৱালিফিকেশ্যন চবৰে আছে। টেট পাছ প্লাছ CTET পাছ আছে, PhD থকা ল'ৰা ছোৱালী আছে। গতিকে তেওঁলোকে বেটাৰ অপৰচুনিটি পালে হয়তো কেতিয়াবা চাকৰি এৰিব পাৰে, বাট বেকআপতো আমাৰ টিচাৰ আছে। কাৰণ প্ৰাইমেৰীৰ পৰা অল আৰ MSc MA পাছ টিচাৰ, গতিকে ইমিডিয়েটলি তেওঁলোকক আমি ৰিপ্লেচ কৰিব পাৰোঁ। প্লাছ যোৱা 2 বছৰ ধৰি সংগঠনৰ ফালৰ পৰা SDF স্কুল ডেভেলপমেণ্ট ফাণ্ড এটা ৰেইজ কৰা গৈছে। গতিকে সেইটোৰ পৰাও যদি কিবা শ্বৰ্টেজ কেতিয়াবা থাকেও, ইমিডিয়েটলি প্ৰিন্সিপালক এম্পাৱাৰ কৰা আছে যে মই ইমিডিয়েটলি আকৌ টিচাৰ মই এপইণ্ট কৰিব পাৰিম। লোকেলি এফিচিয়েণ্ট কোনোবা টিচাৰ আমি পালে কেতিয়াবা যদি শ্বৰ্টেজ হয়, আৰু শ্বৰ্টেজ হোৱাৰ চান্সে নাই। গতিকে মই আশা কৰিছোঁ যে এই অঞ্চলতো যিখিনি এইবছৰ 10 পাছ কৰে, আৰু বহুতৰ এটা কনচেপ্ট আছে যে যিহেতু এখন CBSE স্কুল, যে সেৱা বোৰ্ডৰ পৰা তেওঁলোকে আহিব নোৱাৰে নেকি বা অসমীয়া মাধ্যমৰ পৰা আহিব নোৱাৰে নেকি। নহয়, সকলোৱে পাৰে, কাৰণ CBSE বোৰ্ডত আকৌ ক্লাছ 11ত ৰেজিষ্টাৰ হ'ব। গতিকে মই সকলোকে আহ্বান কৰিম, যিখিনি টেলেণ্টেড ল'ৰা ছোৱালী এই অঞ্চলৰ পৰা এইবাৰ ক্লাছ 10 পাছ কৰিছে, সকলোৱে আহক ইয়ালৈ, এডমিশ্যন লওক। আৰু ক্লাছ 11 আৰু 11ত আৰ্ট ছায়েন্স দুয়োটা ষ্ট্ৰীমতে আমাৰ 40 ষ্টুডেণ্টে এডমিশ্যন আমাৰ ল'ব পাৰিব। গতিকে মই সকলোকে আহ্বান কৰোঁ যে আগবাঢ়ি আহক, স্কুলখনক আৰু ওপৰলৈ আগবঢ়াই লৈ যাওঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।